নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ আজি আমি আলোচনা কৰিম এগৰাকী ব্যক্তিৰ যদি তেজ কমে এগৰাকী ব্যক্তি যদি ৰক্তহীনতাত ভোগে দেহত যদি তেজৰ পৰিমাণ কমি যায় তেতিয়াহ'লে ব্যক্তিগৰাকী দেহত কি লক্ষণ দেখা দিব বা কোনসমূহ লক্ষণৰ ওপৰত ভিত্তি কৰি আপোনাৰ দেহত তেজ কমিছে নে কমা নাই গম পাব আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এগৰাকী ব্যক্তিৰ দেহত যদি তেজ কমি যায় ব্যক্তিগৰাকীৰ আপোনাৰ মুখ ফাটিব ওঠ ফাটিব বা আপোনাৰ নখ খুব দুৰ্বল হৈ যাব নখ ফাটিব বা নখ ছিগি যাব বা ক'ৰবাত লাগিলেই নখ ছিগি যাব ব্যক্তিগৰাকী খুব খিংখিঙীয়া হ'ব সৰু সৰু কথাতে খং দিব খঙাল হ'ব ব্যক্তিগৰাকীৰ আপোনাৰ স্মৃতিশক্তি কমি আহিব কিছুমান কথা হঠাৎ মনত নপৰিব কথা পাহৰা হ'ব এই ধৰণৰ সমস্যা খুব ভাগৰ ধৰিব অকণমান কিবা কৰিলেই তেখেতৰ ভাগৰ ধৰিব বা আপোনাৰ মূৰ ঘূৰণি হ'ব পাৰে ব্যক্তিগৰাকী জিনজিনাব পাৰে দেহৰ বিভিন্ন অংগ হাত ভৰি এইবোৰ জিনজিনাব পাৰে অকণমান খোজকাঢ়িলে বা অকণমান কিবা এটা কৰিলে ব্যক্তিগৰাকী ভাগৰ ধৰিব বা উশাহ খুব ঘন হৈ যাব এই ধৰণৰ লক্ষণসমূহ যদি আপোনাৰ দেহত দেখা দিছে তেতিয়াহ'লে গম পাব যে আপুনি হয়তো ৰক্তহীনতাত ভুগিছে আপুনি আপোনাৰ তেজৰ পৰীক্ষা কৰাটো হিমোগ্লোবিন কিমান আছে হিমোগ্লোবিন এষ্টিমেশ্যন কৰাটো খুবেই প্ৰয়োজন আৰু যদি প্ৰয়োজন সাপেক্ষে আপুনি তেজ বঢ়াৰ কাৰণে কি ধৰণৰ খাদ্য খাব লাগে মোৰ ইতিমধ্যে ভিডিঅ' আছে সেইসমূহ চাই পিনে আপুনি আমাৰ তেজ বঢ়াব পাৰে আজিলৈ এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ সময় প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ